হাই এভৰিৱান, মই যাই আছোঁ শ্ৰী মহাপ্ৰভু গৰখীয়া গোসাঁই থানত অন্নপ্ৰসন খাবলৈ। তাৰপিছত এতিয়া যাই আছোঁ, সোমালোঁ আৰু মেইন ৰাস্তাটো হ'ল এইটো, আৰু এতিয়া ইফালেদি যাম। আৰু ইয়াতে বহুত মানুহ আছে, মানে ৰাতিপুৱা ভাগত আৰু বহুত আছিল, আজি বহুতটা অন্নপ্ৰসন আছে। আৰু এইটো আমাৰ কৃষ্ণৰ প্ৰতিমূৰ্তিটো বহুত ধৰণৰ, আৰু এতিয়াও পূজা দিয়ে আছে। ইফালে পূজা চাকি থাকি দিব পাৰে। আৰু এইটো আমাৰ কৃষ্ণটো বহুতকেইটা কৃষ্ণ মূৰ্তি আছে, কি ধুনীয়া লাগিছে। আৰু গছ ফুল এইবিলাক ধুনীয়াকৈ সজাই থৈছে, বহুত ভাল লাগে। আৰু তাৰপিছত এইবিলাক বহুত মানুহ, কিছুমানে ফটো শ্বুট আছে, কিছুমানে কি বহি আছে। বহুত ধৰণৰ আজি মানে 13টা পাৰ্টি আহিছে অন্নপ্ৰসনৰ, আৰু বাকীবিলাক গৈছে। আৰু এইটো যিহেতু মাতিছোঁ মই, ক'ত মানে হৈ আছে তাহাৰ এইটো, এতিয়া গৈ আছোঁ ওপৰত, যিহেতু লৈ যাই আছে মোক। আৰু এতিয়া ওপৰত উঠি আছোঁ, মানে বিল্ডিঙৰ ওপৰত হৈ আছে খোৱা লোৱাটো, চাহ পানী খোৱা লোৱাটো। আৰু মাইনাটোও তাতে আছে, তাতে লগ কৰিম। এতিয়া ওপৰতে উঠি এতিয়া চাহ খাব দিলে, মিঠাই পিঠা এইবিলাক, শুকান পিঠা, মালপোৱা, নিমকি চাহবিলাক খালোঁ। খাই এতিয়া আকৌ যাম ভাত খাব। তলত নামি আহিলোঁ, এতিয়া যাম খাবৰ কাৰণে। অকলে আছোঁ, আৰু এইটো ৰিচিপ্টটো দিব লাগিব। তাৰপিছত এতিয়া আহিলোঁ খাবলৈ। লাইন পাতিছে, মানুহবিলাক বহুত লাইন পাতিছে। আৰু এইটো হ'ল খুৰা, গৰখীয়া গোসাঁই থানৰ আগতে ছেক্ৰেটাৰী আছিল, এতিয়া নহয় নেকি, মানে বদলি হৈ থাকে। এতিয়া আগত ইমানবোৰ লাইন হৈছে, আৰু পিছফালে এইবিলাক লাইন হৈ আছে। কুপন দিব লাগিব, তাৰপিছত ভিতৰত সোমাই যাব লাগিব। এতিয়া আমি সোমাব আহিলোঁ, আৰু কুপনবিলাক দি আছোঁ, ঘূৰাই লৈ আছে। এতিয়া খাব সোমালোঁ এইটো লাইনত, আৰু এইটো লাইন একদম ৰেডি কৰি থৈ দিছে। পিছত মানুহ আহিলে এইবিলাক নেক্সট আৰু হ'ব। আৰু নেক্সট আমি ইফালে বহিছোঁ খাবৰ কাৰণে। আৰু এইবিলাক চব মানুহ 4-5টা লাইন আছে। আৰু প্ৰথমতে দিছে পায়স, তাৰপিছত ভাত, দালি, চব্জি, ভাজি আৰু আচাৰ আৰু পাপৰ দিছে। এইটো হ'ল সিদ্ধ প্ৰসাদ আমাৰ মহাপ্ৰভু শ্ৰী গৰখীয়া গোসাঁই থানৰ, এইটো আমাৰ সিদ্ধ প্ৰসাদ বুলি কয়। তাৰপিছত খালোঁ, খাই এতিয়া হাত মুখ ধুলোঁ। তাৰপিছত এইবিলাক বাচনবিলাক কিমান বাচন ধুই আছে, বহুত বাচন ধুই আছে এইবিলাক। তাৰপিছত হাত পাত ধুই আহিলোঁ, পিছফালেদি ওলাই আহিলোঁ। আৰু ধুনীয়া গছবিলাক হৈছে, বহুত ভাল লাগিছে। আৰু এইটো নতুনকৈ শিৱ মন্দিৰ বনাইছে। আৰু বহুত দিন অহা নাছিলোঁ কাৰণে দেখা নাছিলোঁ, আজি মন্দিৰটো চালোঁ, ভাল লাগিছে। আৰু এতিয়া অকণমান ফুৰি আছোঁ, আৰু মানুহবিলাকো মানে ফুৰি আছে, বহুত মানুহ আছে এতিয়াও, আৰু ভাত খাবও আছে বহুত। তাৰপিছত এতিয়া আহিলোঁ পিছফালে, পুখুৰীটোৰ পিছফালে। আৰু সৰু সৰু গছবিলাকতো ইমান ধুনীয়াকৈ মানে গামোচাবিলাক বান্ধি দিছে, বহুত গামোচা হৈছে আৰু গছডালত। আৰু এইটো পুখুৰী পাৰটোত আহিলোঁ অকণমান, বহুত দিন অহা নাই কাৰণে অলপ বেলেগ ধৰণৰ লাগিছে। আৰু এইটো হ'ল আমাৰ গৰখীয়া মন্দিৰৰ মানে ৱালটো তেনেকৈ দিয়া আছে এইবিলাক। আৰু কৃষ্ণই যে গোপিনীৰ কাপোৰটো চুৰ কৰি থৈছিল এইটো, আৰু এইটো ৰাধা কৃষ্ণ। আৰু পৰিবাৰত বহুতে ফটো কাবাই ৰিলচো বনাই আছে, ফটো উঠি আছে। আগতে বহুত আছিল, এতিয়া অলপ কমিলে। আৰু এইটো হ'ল পুতনি ৰাক্ষসনী। তাৰপিছত এতিয়া আগফালে আহিলোঁ, অকণমান ঘূৰি পকি যাওঁ। আৰু এইটো হ'ল মাইনাটো তাহাৰ, যাৰ মানে অন্নপ্ৰসন, তাৰ হ'ল ডাঙৰ মাইনাটো। আৰু ইফালে আগফালে আহিলোঁ আকৌ। তাৰপিছত এইটো নতুনকৈ আৰু হনুমান বাবা বনাইছে প্ৰতিমূৰ্তি, ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু এতিয়া অকণমান ঘূৰি ধৰি এতিয়া যাব ওলাইছোঁ, ৰেডি হৈছোঁ। আৰু তাহাঁতে লগ পালোঁ, ডাঙৰ বোৱাৰীটো, তাৰ লগত ফটো উঠি এতিয়া অকলে যাব লাগিব। মন্দিৰৰ পৰা বিদায় ল'লোঁ। এতিয়া এহুনে আছে, মানে পাৰ্টি খাব, মানে অন্নপ্ৰসন খাব আহিছে। আৰু ইয়াৰ লগতে একেলগে গ'লোঁ। আহি পালোঁ ঘৰ। আহি আমাৰ ওচৰৰে দোকান হয়, আৰু এইবিলাক আমাৰ ওচৰৰে দোকান হয়। আৰু আজিলৈ ইমানে, আৰু এটা নতুন ভিডিঅ' লগ পাম আশা থাকিল। আৰু এইটো মাইনাটোৰ লগত ফটো উঠিলোঁ। আজিলৈ ইমানে, বাই বাই।